MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। হলৌ বান্দৰৰ বাবে পৃথিৱী বিখ্যাত গিবন অভয়াৰণ্যত চলিব তেল আৰু গেছৰ অন্বেষণ। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। নিউজ ডাৰ্ক ৰিপৰ্ট। হলৌ বান্দৰৰ বাবে পৃথিৱী বিখ্যাত গিবন অভয়াৰণ্যত চলিব তেল আৰু গেছৰ অন্বেষণ। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। উল্লেখযোগ্য যে হলৌ বান্দৰৰ বাবে বিখ্যাত যোৰহাট জিলাৰ মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে আন এক ভাবুকি। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানত খনন চলিব হলৌ বান্দৰৰ সুৰক্ষিত আৱাসস্থল মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্য। অভয়াৰণ্যখনত তৈল কোম্পানীৰ বেদান্তৰ সহযোগী প্ৰতিষ্ঠান কেয়ান অইল এণ্ড গেছক খননৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে কেন্দ্ৰ আৰু অসম চৰকাৰে, যাক লৈ এতিয়া ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই খননৰ ফলত গিবনৰ জীৱ জন্তুৰ প্ৰতি ভাবুকি সৃষ্টি হ'ব। উল্লেখযোগ্য যে হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ হলৌ বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ লাজুকী বান্দৰকে ধৰি বহুকেইটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰ পোৱা যায়। অভয়াৰণ্যখনত তেল আৰু গেছ প্ৰতিষ্ঠানটোৱে অভয়াৰণ্যখনৰ 4.49 হেক্টৰ ভূমিত তেল আৰু গেছৰ অন্বেষণ চলোৱাৰ যোজা কৰিছে। গিবন অভয়াৰণ্যত তেল আৰু গেছৰ সন্ধানত চলিবলগীয়া খনন কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগ্ৰামী যুৱ পৰিষদ আৰু আটছাই। সংগঠন দুটাই কোনো কাৰণতে গিবন অভয়াৰণ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা কাৰ্য কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে চৰকাৰক। আমাৰ মৰিয়নিত যি অৱস্থিত গিবন অভয়াৰণ্য আছে, এই গিবন অভয়াৰণ্যত আমি হলৌ বান্দৰৰ কাৰণে অসম নহয় এছিয়াৰ ভিতৰতে কিন্তু দুষ্প্ৰাপ্য প্ৰাণী হিচাপে আমি জনাজাত হলৌ বান্দৰ। এই হলৌ বান্দৰত থকা যিবিলাক ঠাই মৰিয়নি যিটো গিবন অভয়াৰণ্য, এই গিবন অভয়াৰণ্যত আমি এতিয়া গম পাইছোঁ যে অসম চৰকাৰে বেদান্ত নামৰ কোম্পানীক এতিয়া মানে তেলৰ কাৰণে খনন কাৰ্য কৰিবৰ কাৰণে তেখেতসকলে যোজা চলাই আছে। গতিকে আমি মানে চৰকাৰক আমি সকীয়াই দিছোঁ, যিহেতু আপোনালোকে এই আমাৰ যি জীৱ জন্তু যিবিলাক আমাৰ চৰকাৰী জীৱ জন্তুবিলাক আছে, এই জীৱ জন্তুবিলাক আমি সংৰক্ষণ কৰি ৰাখিব লাগে। আৰু আপোনালোকে যি ধৰণে আমি এটা সিদ্ধান্ত লৈছে যে মানে খনন কাৰ্য কৰি গোটেই বন ধ্বংস কৰি পেলাই জীৱ জন্তুক আপোনালোকে অনিষ্ট কৰাৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে, আমি কিন্তু কোনো কাৰণতে মানি নলওঁ। গতিকে চৰকাৰক আমি সকীয়াই দিছোঁ এই যে আমি কোনো কাৰণতে আমি গিবন অভয়াৰণ্যটো ধ্বংস কৰিবৰ কাৰণে আমি নিদিওঁ। পৃথিৱী বিখ্যাত যি গিবন, এই গিবনৰ কাৰণে গিবন বান্দৰৰ কাৰণে বিখ্যাত যি গিবন অভয়াৰণ্য, এই গিবন অভয়াৰণ্যত যিহেতু খনন কাৰ্য কৰি তৈল খনন কৰাৰ কথা আমি ইতিমধ্যে বিভিন্ন নিউজৰ যোগেদি আমি গম পাইছোঁ আৰু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক আমি তীব্ৰ গৰিহণা দিছোঁ। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে এই বিষয়ে আমি পূৰ্বতেও আমি ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছোঁ বা বৰ্তমানেও মাত মাতিছোঁ বা অনাগত ভৱিষ্যতৰ দিনবোৰতো আমি মাত মাতি যাম। যিহেতু গিবন এই বান্দৰ আৰু হাতীৰ কাৰণে বিখ্যাত আৰু ইয়াৰ গিবনৰ যি
গিবনক খনন কৰি পেলাই ধ্বংসপ্ৰাপ্ত কৰাৰ পৰিৱৰ্তে ইয়াক উন্নয়নৰ কথা চিন্তা কৰিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু লগতে দিছৈ ভেলী যি আছে, দিছৈ ভেলীত বিশেষকৈ সংৰক্ষিত বনাঞ্চল, তাৰ অধিকাংশ ভূমি ইতিমধ্যে নাগালেণ্ডৰ বেদখলত আছে। গতিকে চৰকাৰে প্ৰথমতে এই নাগালেণ্ডৰ বেদখলৰ উচ্ছেদ কৰি এই বেদখল মুক্ত কৰাৰ কথা চিন্তা কৰক আৰু ইয়াৰ উন্নয়নৰ কথা চিন্তা কৰক। বিশেষকৈ আমাৰ যিহেতু মৰিয়নিৰ দাঁতিকাষৰীয়া, অসমৰ ভিতৰতে মৰিয়নি দাঁতিকাষৰীয়া অঞ্চলৰ বাবে গিবন এটা চিনাকি বা অসম মানে এটা গৌৰৱৰ বিষয়। গতিকে এই গৌৰৱৰ বিষয়টোক ধ্বংস নকৰি, খনন কাৰ্যৰ জৰিয়তে ধ্বংস নকৰি বা এই বহিৰাগত কোম্পানীক দি ইয়াত লুটপাট কৰাৰ পৰিৱৰ্তে এইটো উন্নয়নৰ কথা চিন্তা কৰক, ডেভেলপমেণ্টৰ কথা চিন্তা কৰক, যাতে আমাৰ এই যি হাতী আৰু বান্দৰৰ কাৰণে যি নাম আছে সেই নামটো যাতে অক্ষুণ্ণ থাকে। সেইটো আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে আমি চৰকাৰৰ সিদ্ধান্তক আমি পৰিহাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।